নমস্কাৰ শিক্ষাগুৰুসকল, আমি সকলো নিশ্চয় ইতিমধ্যে গম পাইছোঁ যে কৰ্মৰত যিসকল ষ্টেট পুল আৰু SSA কণ্টেক্সুৱেল শিক্ষক আছে তেওঁলোকক নিয়মীয়াকৰণ কৰিবৰ বাবে এক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ এডভাৰটাইজমেণ্ট আজি প্ৰকাশ পাইছে আৰু আজিৰ পৰা এই ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ এপ্লাইও আৰম্ভ হৈছে আৰু তাতে আমি ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যি এডভাৰটাইজ আছে সেইটো আমি দেখিবলৈ পাইছোঁ সেইটোত যে এটি ৰুলৰ কথা উল্লেখ কৰিছে যে দ্য আছাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন 4th এমেণ্ডমেণ্ট ৰুলছ 2024 এই ৰুল যোৱা 16 জুলাই 2024 তাৰিখে আছাম গেজেটত পাব্লিছড হৈছে আৰু এই ৰুলত জৰিয়তে 1977 চনৰ যি ৰুল আছিলে দ্য আছাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজ ৰুলছ 1977 তাক এমেণ্ডমেণ্ট কৰিছে আৰু তাৰ দুটা ৰুল 2 আৰু ৰুল 3 এমেণ্ডমেণ্ট কৰিছে। ৰুল 2 আৰু ৰুল 3 এমেণ্ডমেণ্ট কৰি কি অন্তৰ্ভুক্ত কৰিছে তাক মই আজি ভিডিঅ'টোত জনাব বিচাৰিছোঁ আপোনালোকৰ লগত। আপোনালোকে যদি চাই তেতিয়াহ'লে দেখা পাব যে ইয়াৰ যি টাইটেলটো দিছে যে দ্য ৰুলছ মে বি কল্ড দ্য আছাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন 4th এমেণ্ডমেণ্ট ৰুলছ 2024 আৰু ইমিডিয়েট পাব্লিকেশ্যনৰ ডেটৰ পৰাই ফ'ৰ্চত আহিছে অৰ্থাৎ 11 জুলাই 2024 পৰা এই ৰুল ফ'ৰ্চত আহিছে, এই ৰুল বলবৎ হৈছে। আৰু এমেণ্ডমেণ্ট অফ ৰুল 2 আগৰ যি 1977ৰ ৰুলছ আছিলে তাৰ ৰুল 2ৰ আমাৰ যি ক্লজ 11ৰ পাছত ক্লজ 12A যোগ কৰি দিয়া হৈছে এই নতুন 2024 ৰুলছৰ লগত 12A আৰু ইয়াতে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ ডেফিনেশ্যনটো দিছে। স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ যি উল্লেখ কৰিছে এডভাৰটাইজমেণ্টটোত তাৰ অৰ্থ কি আৰু ইয়াত লিখিছে যে ছাচ ড্ৰাইভ দ্য গভৰ্ণমেণ্ট মে আণ্ডাৰটেক গভৰ্ণমেণ্টে এনেধৰণৰ এটা ড্ৰাইভ চলাব পাৰে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ টু ৰিক্ৰুইট ৰেগুলাৰ টিচাৰ ফ্ৰম দ্য এক্সিষ্টিং কণ্ট্ৰেকচুৱেল অৰ ষ্টেট পুল টিচাৰ্ছ আণ্ডাৰ সমগ্ৰ শিক্ষা অভিযান আছাম যিসকল কৰ্মৰত সমগ্ৰ শিক্ষাৰ অধীনত ষ্টেট পুল টিচাৰ বা কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকক ৰেগুলাৰ ৰিক্ৰুইট কৰিবৰ কাৰণে এই স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চৰকাৰে চলাব পাৰে। তাৰপিছত আকৌ এমেণ্ডমেণ্ট অফ ৰুল 3ত চাব ৰুল 10 যোগ কৰিছে। চাব ৰুল 9লৈকে আগতে আছিলে, সেই চাব ৰুল 9ৰ পাছত চাব ৰুল 10 ইনচাৰ্ট কৰিছে এমেণ্ডমেণ্ট অফ ৰুল 3 কৰি পেলাই 2024 এই ৰুল মতে 1977ৰ ৰুলৰ লগত। আৰু ইয়াত কৰিছে কি দ্য গভৰ্ণমেণ্ট মে ইন স্পেচিয়েল চাৰ্কামষ্টেঞ্চেছ ৰিক্ৰুইট এক্সপিৰিয়েঞ্চ টিচাৰ যিসকল অভিজ্ঞ শিক্ষক আছে তেওঁলোকক ৰিক্ৰুইট কৰিব পাৰে বা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলাই পেলাই টু ৰিক্ৰুইট ৰেগুলাৰ টিচাৰ ইন এপ্ৰপ্ৰিয়েট কেডাৰ ফ্ৰম দ্য এক্সিষ্টিং কণ্ট্ৰেকচুৱেল টিচাৰ্ছ এণ্ড ষ্টেট পুল টিচাৰ্ছ ৱৰ্কিং আণ্ডাৰ সমগ্ৰ শিক্ষা অভিযান কণ্টিনিউৱাছলি এটলিষ্ট ফৰ 5 years। এই কথাটো আমি মন দিবলগীয়া যে অভিজ্ঞতা সম্পন্ন শিক্ষককহে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে এপইণ্ট কৰিব পাৰে ৰেগুলাৰ টিচাৰ হিচাপে আৰু তেওঁলোকৰ ছাৰ্ভিচ কণ্টিনিউৱাছলি অবিচ্ছিন্নভাৱে তেওঁলোকে কমেও 5 বছৰ তেওঁলোকে যোনটো পষ্টত কাম কৰি আছিলে সেই পষ্টত কৰিব লাগিব। এই লাইনটিয়ে 2021 চনত যিসকল SSA টিচাৰ এপইণ্ট হৈছে তেওঁলোকৰ কাৰণে এটি বেয়া খবৰ আনিছে যে তেওঁলোকে 2025লৈকে 5 বছৰ সম্পূৰ্ণ কৰাৰ পাছতহে পুনৰ চৰকাৰে যদি এনেধৰণৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলায় তেতিয়াহ'লে তাত তেওঁলোক যোগ্য বিবেচিত হ'ব। এণ্ড দেয়াৰ চেলাৰী এণ্ড আদাৰ এমুলুমেণ্টছ শ্বেল বি ফিক্সড এজ পাৰ ROP মতে তেওঁলোকৰ দৰমহা ফিক্স কৰা হ'ব আৰু উইথ চাচ আদাৰ কণ্ডিশ্যনছ এজ মে বি ফিক্সড এণ্ড নটিফাইড বাই গভৰ্ণমেণ্ট ফ্ৰম টাইম টু টাইম। আৰু চৰকাৰে যেনেধৰণৰ কণ্ডিশ্যনছ ফিক্স কৰে সময়ে সময়ে সেই কণ্ডিশ্যন মতে তেওঁলোকে দৰমহা গাঁথনিৰে সৈতে তেওঁলোকক চেলেৰি দিয়া হ'ব। গতিকে এই দুটা পইণ্ট এমেণ্ডমেণ্ট কৰা হৈছে আৰু এমেণ্ডমেণ্ট কৰি পেলাই 1977 চনৰ ৰুলৰ বাকীখিনি ৰুল ছেম থাকিব কিন্তু এই দুটা ৰুলত এমেণ্ডমেণ্ট কৰি পেলাই আমাৰ দুটা পইণ্ট ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। সেই গতিকে চৰকাৰৰ ফালৰ পৰা যিমানখিনি সতৰ্কতাৰ সৈতে আগবাঢ়িব লাগে সিমানখিনি সতৰ্কতাৰ সৈতে
আগবাঢ়িছে আৰু এই দুটা ৰোলৰ ক্ষেত্ৰত আমাৰ যি 2021 চনৰ SSA টিচাৰ্ছ আছে তেওঁলোকৰ কাৰণে এটি বেয়া খবৰ ক'ব গ'লে যে তেওঁলোক বৰ্তমানৰ যি ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলিব 12 আগষ্টলৈকে যি যাৰ আবেদন প্ৰক্ৰিয়া চলিব তাত তেওঁলোক অযোগ্য বিবেচিত হৈছে। ধন্যবাদ।